So student, আজি তোমালোকৰ সন্মুখত লৈ আহিছো gravitational potential and field due to a solid sphere and spherical shell. Gravitational potential and field due to a solid sphere and hollow spherical shell. Spherical shell. তো এইটো শিকাৰ আগতে বুজাৰ আগতে এই ডায়াগ্ৰামলৈ মন কৰা এইটো ডায়াগ্ৰাম আর এই ডায়াগ্রাম তোমালোকে প্রথমে আঁকি লোৱা এই ডায়াগ্রাম আঁকাৰ লগে লগে সকলোখিনি এই ডায়াগ্ৰামত পৰা চাই চাই তোমালোকে লিখিব পাৰিবা আৰু এই ডায়াগ্ৰামত এইটো ভৰ হল ক্যাপিটাল এম আৰু এই যে এটা ৰিং লোৱা হৈছে এই ৰিঙৰ যেটো মাছ হেতু স্মল এম বুলি ধৰি লোৱা হল এটো এনেকুৱা এটা এটো স্ফেরিক্যাল শেল এটো যেনেকুৱা এটা ফুটবলৰ ভিতৰত যেনেকৈ ফোপলা থাকে এইটো তেনেকৈ গণ্য কৰা যেটো এটা ফুটবলৰ নিচিনা ভিতৰত ফোপলা সো এইটো বুজোৱা হৈছে যে মাজত এনেকুৱা এটা ৰিঙৰ নিচিনা শেপ দিয়া হৈছে এটা ফুটবলটো এটা সাইডত মানে স্লাইড কে কাটিলে এটা ৰিঙৰ নিচিনা হ'ব এইটো হল এই ৰিঙৰ থিকনেস মানে ডাঠতা মানে ডাঠ আৰু এইটো মানে 3 ডাইমেনশনাল দেখাব পৰা নাই কাৰণ এইটো চাৰকোণীয়া মানে দেখা গৈছে চতুৰ্ভুজৰ নিচিনা কিন্তু এইটো ৰাউন্ড হৈ আছে ইমাজিন কৰি লোৱা এইটো এটা হলো স্ফেরিক্যাল শেল এই শেলৰ মানে এইটো ৰিঙৰ নিচিনা এটা শেপ কৰি মানে এইটো কাটা হৈছে একদম স্লাইট নগণ্য আৰু ইয়াতে ধৰা হৈছে কি এইটো কেন্দ্ৰৰ পৰা r দূৰত্বত p এটা বিন্দু এই p বিন্দুত পটেনশিয়াল কিমান হ'ব সেইখিনি উলিয়াম তাৰ পিছত এই স্ফেরিক্যাল শেল আৰু ভিতৰত গ্ৰেভিটেশনাল পটেনশিয়াল কিমান হ'ব সেইখিনি উলিয়াম সো এইখিনি উলোৱাৰ প্ৰসেসটো মই লিখি তোমালোকক জনাই আছো কিন্তু আগতে তোমালোকে এই ডায়াগ্ৰামটো তোমালোকে আঁকি লোৱা অনলি এই ডায়াগ্ৰাম সো লেখাৰ পদ্ধতি হল ধৰি লোৱা let us consider a thing's spherical shell radius r and having mass capital M. So এই চিত্ৰটো তোমালোকক আঁকিবলৈ গৈছো ইয়াৰ পৰা ইয়াৰ দূৰত্ব অৰ্থাৎ ৰেডিয়াস ক্যাপিটাল R যেটো ইয়াতে লিখিছো জাস্ট আৰু এই স্ফেরিক্যাল শেলৰ গোটেইখিনিৰ মাস ক্যাপিটাল M বুলি তোমালোকক কৈছো আৰু সেইখিনি কথা ইয়াতে লিখিছো let us consider a thing's spherical shell capital R radius and having mass capital M ইয়াৰ পিছত এইটো দুটা কেছত লিখিব লাগিব এটা কেছত হ'ব এ পয়েন্ট পি লৈকে পটেনশিয়াল আৰু আনটো কেছত হ'ব এই যেটো স্ফেরিক্যাল শেল এই শেলৰ ভিতৰত পটেনশিয়াল কিমান হ'ব এটো কিন্তু ফোপলা ভৰ্তিক নহয় ফুটবলৰ নিচিনা ফুটবল বুলি এটা গণ্য কৰিব পাৰা বুজাৰ ক্ষেত্ৰত কিন্তু অৰিজিনালি ফুটবল নহয় ফুটবলৰ নিচিনা ভিতৰত ফোপলা সো case 1 at a point outside the shell let us consider a point P
P outside the spherical shell. Shell at a distance smaller from the center 0 of the shell. Shell. ইয়াতে কি লেখা হয়েছে? At a point outside the shell. Let us consider a point P outside the spherical shell at a distance r from the center 0 of the shell. এই সেন্টাৰটো 0 ইয়াৰ পৰা স্মলাৰ দূৰত্বত পি এটা বিন্দু লোৱা হৈছে এই স্ফেৰিকেল শেলৰ বাহিৰত। সেইকাৰণে তোমালোকক এই চিত্ৰটো এই ডায়াগ্ৰামটো আগতে আঁকি ল'ব কৈছো। মই আঁকা নাই, এই কাৰণে তোমালোকক সময় বেছি লছ কৰিব মই খোজা নাই। সো ইয়াৰ পিছত লিখিব লাগিব let the two planes CD and EF perpendicular to OP intersect the shell to from a circular ring CDEF ইয়াতে কোৱা হৈছে OP এটো O0 OP OP এর perpendicular CD and EF লোৱা হৈছে। আৰু এটো রিং বুলি তোমালোকক ফাৰ্ষ্টতে জনাই দিছো। এটা ইমাজিন কৰা এটা ফুটবলৰ এটা স্লাইড থিকনেস কৰি কাটিলে এটা সার্কুলার নিচিনা হ'ব, রিঙৰ নিচিনা হ'ব। সো এটো সার্কুলার রিং ইয়াতে লিখি দিছো এ সার্কুলার রিং। সো ইয়াৰ পিছত the radius of this EG and is CE. So এইটো ক্ষেত্ৰত CDEF এইটো ৰেডিয়াস উলিয়াব লাগিব। ৰেডিয়াস কোনখিনি হ'ব? CG বা EG এইটো হ'ব ৰেডিয়াস। কিয়নো ইয়াৰ পৰা ইয়ালৈ ক্যাপিটাল আর, কিন্তু এইটো সার্কুলার হিসাবে এটা রিঙৰ শেপ দিটো কাটা হৈছে ধৰি লোৱা। কাটাৰ পিছত ইয়াৰ যেটো ৰেডিয়াস সেইটো কমি যাব। ইয়াৰ পৰা ইয়ালৈ যিখিনি ৰেডিয়াস হয় সেইখিনি কিন্তু ইয়াতে নাথাকে। ৰেডিয়াস আলটিমেটলি ইয়াতে কমি যাব অলপ। তো কিমান হ'ব সেইখিনি আগতে উলিয়াব লাগিব। আলটিমেটলি কথাটো এইটো এনেকুৱা ভাবে ক'ব বিচাৰিছো যে এই চিত্ৰ যে তুমি অঙ্কন কৰিছা এই চিত্ৰৰ বৰ্ণনাখিনি তোমালোকে লিখিব লাগিব। কেনেকে তুমি ইয়াতে পটেনশিয়াল ওলাইলা, কেনেকে তুমি ভিতৰত পটেনশিয়াল ওলাই দিলা আৰু কিমান হল সেইখিনি তুমি বিতংভাৱে বৰ্ণনা কৰি লিখিব লাগিব। আৰু কেনেকে লিখিব লাগিব তোমালোকক শিকাই আছো।
সো এতিয়া লিখিব লাগিব লেট এংগল ই ও জি ইকুৱেল থিটা এংগল চি ও ই ইকুৱেল ডি থিটা চোৱা ই ও জি ইকুৱেল থিটা ই ও জি এংগল কিমান দিছো থিটা চি ও ই ইকুৱেল ডি থিটা চি ও ই ইকুৱেল ডি থিটা পাইথাগোরাসৰ সূত্ৰ অনুসৰি সাইন থিটা ললে কোনটো হ'ব লম্ব বাই কৰ্ণ ইয়াতে কৰ্ণ হৈছে যদি এইটো সমকোণী ত্ৰিভুজৰ মানে সাইনৰ ক্ষেত্ৰত লম্ব বাই কৰ্ণ সাইন থিটা ললে লম্বটো হ'ব লম্ব বাই কৰ্ণটো হ'ব ও ই আৰু লম্ব হ'ব ই জি হ'ব লম্ব আৰু ও জি হ'ব ভূমি যে সাইন থিটা কি ল'ম ইয়াৰ পৰা ইয়ালৈ কিমানখিনি হয় ৰেডিয়াস আমি নাজানো আগতে এই যেটো ৰিঙৰ শেপ দিয়া হৈছে সাৰ্কুলাৰ ৰিং ইয়াৰ ৰেডিয়াস ওলাৰ কাৰণে সাইন থিটা আমি ল'ম ফাৰ্ষ্টত সো সাইন থিটা ইকুৱেল EG by OE সো এইখিনি উলিয়াবলৈ হলে EG লব লাগিব EG equal OE sin theta so OE মানে কি এইটো ৰেডিয়াস ইয়ালৈকে মানে এড হৈছে এইটো কিন্তু ৰেডিয়াস এইটো যদি ৰেডিয়াস r হয় এইটো কিন্তু r হ'ব এইটো r হ'ব ইয়াৰ পৰা ইয়ালৈ টানিলেও r হ'ব কিন্তু ইয়াৰ পৰা ইয়াৰ যিমান ৰেডিয়াস হ'ব ইয়াৰ পৰা ইমান নহয় সো কি লিখিছো ইয়াতে OE ৰেডিয়াস হ'ব মানে ৰেডিয়াসৰ কাৰণ কেন্দ্ৰৰ পৰা সাৰফেসৰ লগত এড হৈছে ৰেডিয়াস হ'ব r OE equal EG equal R sin theta. So R sin theta উলিয়াইছো কিন্তু মই যে এটা ৰিঙৰ শেপ দিছো এই ৰিঙৰ ডাঠতা আছে এই ডাঠতাটো উলিয়াব লাগিব এই ডাঠতা উলিয়াৰ কাৰণে আমি কেনেকৈ উলিয়াম the thickness of the ring ইয়াতে লিখো the thickness of the ring thickness মানে thickness তো কেনে কলাম তোমালোকে এটো পাই আইছা সাগে যে এনেকুৱা থাকিলে ভিতৰ চাপ যেটো উলিয়াব লাগে এটো চাপ ভালকে বুজি লবা কিন্তু এটো চাপ আৰু সিই একেই কিন্তু ইয়াতে ভাগ কৰি লেখা আছে ইয়াতে এস বুলি দিয়া আছে সো ইয়াৰ ৰেডিয়াস r আৰু এংগলটো d থিটা হৈছে এটো তোমালোকে এটত সাগে পাই আইছা এটো লিখিব লাগিব কেনেকে d থিটা এংগল d চাপ s বাই ৰেডিয়াস সো s ৰ মান হ'ব r d থিটা সো s যিখিনি এই s ৰ ঠাইখিনি আমি ইয়াতে ce বুলি ধৰি লৈছো সো ইয়াতে আলটিমেটলি কি হ'ব thickness ce equal কিমান হ'ব r d theta so এতিয়া surface area of the ring surface area of the ring এটার কালি কি হবে এই রিঙৰ কালি কি হ'ব এই রিং যদি
এটা সেটত কাটি দীঘলীয়া কৰা তেতিয়াহ'লে এটা চতুৰ্ভুজ হ'ব আৰু চতুৰ্ভুজৰ কালি কি দিক পূৰণ প্ৰস্থ তো দিক কিমান হ'ব দিক হ'ব এই যেটো বৃত্তৰ ৰিং যেটো শেপ দিছে এইটোৰ দীঘলীয়া কিমান হ'ব টুৱাইচ পাই r sin থিটা টুৱাইচ পাই r sin থিটা কিয় হ'ল টুৱাইচ পাই r আমি সাধাৰণতে জানো বৃত্তৰ পৰিধি টুৱাইচ পাই r এই r টো হল ৰেডিয়াস ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াস আমি অলৰেডি ওলাইছো ৰেডিয়াস কিন্তু সো ইয়াৰ অলৰেডি ৰেডিয়াস আমি ওলাই লৈছো ৰেডিয়াস কি ইজি মানে ইয়াৰ পৰা ইয়ালৈকে হে ৰেডিয়াস হ'ব ইজি কিমান r sin থিটা সো ইয়াতে এইটোৰ ৰেডিয়াস উলিয়াব লাগিব টুৱাইচ পাই r ৰ ঠাইত কি হ'ব r sin থিটা কাৰণ এই ইয়াৰ যেটো ৰেডিয়াস এটো r sin থিটা সো প্ৰস্থ কিমান হ'ব যেটো ইয়াৰ থিকনেস ডাঠতা এটো প্ৰস্থ আমি কেনেকৈ ওলাইছো yes প্ৰস্থ ওলাই লৈছো অৰ্থাৎ CE আমি উলিয়াই লৈছো সো ইয়াতে ইয়াৰ কালি হ'ব কেনেকৈ টুৱাইচ পাই r sin থিটা sin থিটা ইনটু এইটো হ'ব থিকনেস মানে প্ৰস্থ r d থিটা সো টুৱাইচ পাই r স্কয়ার sin থিটা d থিটা যদি সিগমা সারফেস mass density of the spherical shell then the mass of the ring is লিখিলো if sigma is the surface mass density of the spherical shell then the mass of the ring is small m কিয় লিখিছো এই যেটো ৰিঙৰ শেপ দিছো হেইটোৰ কাৰণে sigma density into surface area আমি এইটোৰ সূত্ৰ এনেকৈ গম পাও sigma equal mass by surface area of the shell so ইয়াতে sigma ঠিকে আছে into surface area টোৰ কালি কিমান পাইছো twice pi r square sin theta d theta ইয়াতে লিখি দেও twice pi r square sin theta d theta so again sigma equal mass surface area of shell এই গোলকৰ ফুটবল বুলি ধৰি লোৱা এই গোলকৰ মাছ টোটাল মাছ ফাৰ্ষ্টত লিখি থৈছো কিমান হৈছে কেপিটেল M বুলি ধৰিছো আৰু ইয়াৰ কালি পৃষ্ঠকালি কিমান হ'ব 4 pi r square sigma so
স্মল এম মানে আলটিমেটলি এইটো বহাই দিম ইয়াতে, এতিয়া সিগমাৰ মানটো ইয়াতে বহাই দিম। আগতে টুৱাইচ পাইটো আগতে লিখি ললো, এম ইকুৱেল টুৱাইচ পাই, তাৰপিছত আৰটো পিছত লিখিম, সিগমাৰ মানটো ইয়াৰ পৰা ললো কেপিটেল এম 4 পাই আৰ স্কোয়াৰ, তাৰপিছত আৰ স্কোয়াৰ সাইন থিটা ডি থিটা, আৰ স্কোয়ার সাইন থিটা ডি থিটা। সো ইয়াতে হল আৰ স্কোয়ার সে কেনসেল, টুৱাইচ পাই থাকিলে 2 থাকিব, সো এম বাই 2 সাইন থিটা ডি থিটা। নাম্বার 1 দি নামকরণ করিল ইকুয়েশন নাম্বার 1। এতিয়া হব নাও the gravitational potential at point P, the potential at point P due to the ring CD EF is কিমান হব, হব DB equal minus G small m by X। কিয় হল এইটো তোমালোকক বুজাই আছো। ইয়াৰ পৰা ইয়াৰ দূৰত্ব r, কিন্তু আমি এইটোৰ পৰা লোৱা নাই, আমি লৈছো এই ৰিঙৰ পৰা, ইয়াৰ দূৰত্ব x। সো আমি গ্ৰেভিটেশনাল পটেনশিয়ালটো আমি সাধাৰণতে জানো যে মাইনাস জি এম বাই আৰ, এমটো হল মাস আর আরটো হল ডিস্টেন্স। সো এইটোৰ মাস আমি স্মল এম ধৰি লৈছো, আগতে লেখা আছে তোমালোকক জনাই আছো, আৰু এইটোৰ মাস হল কেপিটেল এম। যদি আমি ৰিঙৰ পৰা আমি এইটো জোখা লৈ আছো, এই ৰিঙৰ মাস স্মল এম আৰু ইয়াৰ দূৰত্ব এক্স, তো ফৰ্মুলা হিচাপত মাইনাস জি স্মল এম বাই এক্স, এইটো 2 নম্বৰ সমীকৰণ দি নামকৰণ কৰিলো। সো এতিয়া হব now from ত্রিভুজ EOP এইটো নহয়, ত্রিভুজ EOP ৰ ক্ষেত্ৰত x ইকুৱেল হ'ব, স্মল r ইকুৱেল হ'ব এইটো যেটো ভেক্টৰ ক্ষেত্ৰত হ'ব কেনেকুৱা, r ভেক্টৰ ইকুৱেল এইটো ইকুৱেল এইটো যোগ এইটো, এইটোৰ মান তো ৰেডিয়াসৰ মান সমান। সো r ভেক্টর প্লাস x ভেক্টর, x ইয়াতে আনিলে ইয়াতে হব স্মল r ভেক্টর মাইনাস ক্যাপিটাল R ভেক্টর। সো উভয়পক্ষত স্কয়ার করে দিলে এইটো সূত্র পড়ি যাব, কেনেকৈ সূত্র, এইটো যদি প্লাস বলি ধরো, এইটো ব্রেকেটত মাইনাস ব্রেকেটত রাখি দিলো,
তো a প্লাস b হোল স্কোয়ার সূত্ৰত পৰি গ'ল এইটো স্কোয়ার কৰিলে এইটো হোল স্কোয়ার হৈ যাব সো ইয়াতে হ'ব স্মল r স্কোয়ার প্লাস ক্যাপিটাল R স্কোয়ার প্লাস 2r capital R cos থিটা হ'ব 180 ডিগ্রি মাইনাস থিটা 180 ডিগ্রি মাইনাস থিটা কিয় হ'ল সো এতে কি হ'ব x স্কোয়ার ইকুয়াল স্মল r স্কোয়ার প্লাস ক্যাপিটাল R স্কোয়ার তো মাইনাস 2 আর এতে cos থিটা হ'ব ডিফারেন্সিয়েট x সাপেক্ষে x সাপেক্ষে ডিফারেন্সিয়েটিং করে এইটো কৰিলে কি হ'ব twice x dx এটো x সাপেক্ষে হলে এটো 0 হ'ব কারণ কনস্ট্যান্ট প্লাস এটো 0 হ'ব মাইনাস এটো বাহিৰত ওলাই আহিব এইটো হ'ব cos হ'ব মাইনাস sin থিটা d থিটা so finally 2x dx equal minus minus plus 2 smaller capital R sin theta d theta so sin theta d theta equal theta d theta equal কারণ a2 cancel কি হবো x dx by small r capital R equation number 3 now put in equation 3 in 1 কি আছে ইকুয়েশন নাম্বার 1 ফেসবুক এটা হইছে কোনটো বাই ইকুয়েশন লিখিলো তো ইয়াতে m/2 ইকুয়েশন নাম্বার 1 দিছে m/2 sin থিটা d থিটা পাই গেল এতিয়া sin থিটা d থিটাৰ মান আমি a2 ফাইনালি পাই গেল ইয়াতে ইকুয়েশন নাম্বার 1 ত এখিনি মান আমি বহাই দিম small m equal to m/2 sin theta d theta মান হল x dx small r capital R এইটো হল ইকুয়েশন নাম্বার 4 গোটেইখিনি ভালদৰে ভিডিও চালে তোমালোকে ভালদৰে গম পাবা now equation put in equation 4 in 2 equation 2 আমি পাইছো db equal minus gm by x so ইয়াতে স্মল m ৰ মান আমি গোটেইখিনি পাই গলো এইটো স্মল m ৰ মান সো ইয়াতে বহাই দিম এতিয়া যে db equal minus g small m by x এতিয়া g by x into m ৰ মান হল m by 2 x dx by small r capital R এইটো পাইছো ax লগত ax cancel এটা থাকিল কি gm
টুৱাইচ আৰ আৰ টু কেপিটেল আৰ স্মল আৰ আৰু এইটোতো কেঞ্চেল হ'ল ইয়াৰ লগত dx থাকি গ'ল এতিয়া আমি কৰিব লাগিব ইন্টিগ্ৰেশন the total gravitational at point P due to the whole spherical shell will be so এইখিনি তোমালোকক বুজাই দি আছো ৰবা আগতে চিত্ৰটো মই লৈ লওঁ এই ৰিঙৰ পৰা ইয়াৰ ডিসটেন্স মানে পটেনশিয়াল ওলাইছো এতিয়া এই ৰিঙৰ যিকোনো বিন্দুটো থাকব পাৰে এইটো কেন্দ্ৰ বুলি নহয় ইয়াতো থাকব পাৰে ইয়াৰ পৰা এই বৃত্তৰ যিকোনো এটাৰ পৰা মানে গোটেই বৃত্তৰ পৰা ইয়াৰ পটেনশিয়াল কিমান হ'ব সেইখিনি উলিয়াম তেতিয়াহ'লে ইয়াতে কি দিছো ইন্টিগ্রেশন ডিবি ইন্টিগ্রেশন করলে ভি হয়ে যাব আর এইটো মানে হল এইখিনি ডিবি মানে এইটো ওলাইছো তো ফার্স্ট কি দিছো কোর পৰা আর মাইনাস আর এর পৰা সো আৰু এই কিমান দিছো আর প্লাস আর কিও দিছো হেইটো তোমালোকক জনাই আছো কিও দিছো ফার্স্ট এইখিনি তো আমি উলিয়াইছো এইটো এটি উলাম ভিতৰৰ খিনি মানে ইয়াৰ পৰা যে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স r হ'ব আৰু ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স ক্যাপিটেল R সো ইয়াৰ পৰা ইয়ালৈকে হলে কিমান হ'ব স্মল r মাইনাস ক্যাপিটেল R এইখিনি তো স্মল r এইখিনি বাদ দিলে ক্যাপিটেল R টো মাইনাস হ'ব এই কারণে স্মল r মাইনাস ক্যাপিটেল R আৰু কোৰ পৰা কলৈকে ইয়ালৈকে হলে কিমান হ'ব স্মল r প্লাস ক্যাপিটেল R তেতিয়াহে ইয়াৰ পৰা ডিসটেন্স হ'ব সো এই কারণে স্মল r মাইনাস ক্যাপিটেল R ৰ পৰা স্মল r প্লাস ক্যাপিটেল R লৈকে সো ইন্টিগ্রেশন কৰি লোৱা তোমালোকে ইন্টিগ্রেশন কৰিলে কি হ'ব এটা সো ইয়াতে মাইনাস এটা ৰৈ গ'ল সো গোটেইখিনি কনস্ট্যান্ট বাহিৰলৈ ওলাই আহিল g capital M twice capital R small r লাগি গ'ল ইয়াতে x r plus capital R minus r সো ইয়াতে কৰাৰ পিছত এনেকৈ ওলাব এইখিনি তোমালোকে কৰি মই কৰি দিওঁ তোমালোকক আৰু কি capital G capital M 2 r r এইটো হ'ব small r plus r minus small r minus minus plus capital R so ইয়াতে হ'ব minus gm 2 r into twice r cancel so এতিয়া হ'ব next কৈ আছো so ইয়াতে কৈ আছো v equal minus gm small r into question 5 এতিয়া ইয়াৰ ফিল্ড কিমান হ'ব গ্ৰেভিটেশনাল ফিল্ড হ'ব কিমান the intensity of
gravitational field at point P আমি কি পাইছো E equal minus gravitational field এর ক্ষেত্রে dB by dr minus d dr আর ভির মান তো এত ওলাইছে minus g capital m smaller এইটো ইন্টিগ্রেশন সরি ডেরিভেটিভ করার পিছত মানে মানে ক্যান্সেল d dr gm smaller so ইয়াতে gm d dr মাইনাস ডেরিভেটিভ করার লগে লগে সো এইটো হল বাহিৰৰ যেটো পটেনশিয়াল হয় ইয়াৰ ফিল্ড গ্ৰেভিটেশনাল ফিল্ড সো স্টুডেন্ট ফাইনালি এতিয়া ফাৰ্ষ্টৰ যেটো আছিল বাহিৰত পটেনশিয়াল এইটো ইয়াতে শেষ হৈ গ'ল মানে কেস 1 অলৰেডি শেষ হ'ল এতিয়া কেস 2 লিখি লওঁ তোমালোকক কেস 2 কাৰণে ফাৰ্ষ্টত তোমালোকে এইটো ডায়াগ্ৰাম আঁকি লোৱা কিয় এইটো ডায়াগ্ৰামৰ আগত যেটো ডায়াগ্ৰাম আঁকিছিলো মই এই ক্ষেত্ৰত পি আছিল বাহিৰত এতিয়া সেই পি2 আনিকিনে আমি সাৰ্কুলাৰ ভিতৰত অৰ্থাৎ গোলকৰ ভিতৰত যেটো ফুটবল বুলি তোমালোকে গণ্য কৰিছা মানে হোল স্ফেৰিকেল এটো ভিতৰত লৈছো আৰু ইয়াৰ পৰা ইয়াৰ ডিসটেন্স r বুলি ধৰি লৈছো যেতিয়া ইয়াৰ ভিতৰত বাহিৰত আছিল তেতিয়া পটেনশিয়াল কিমান আছিল আৰু ফিল্ড কিমান আছিল এতিয়া ইয়াৰ ভিতৰত আনিম এতিয়া পটেনশিয়াল কিমান হ'ব আৰু ইয়াৰ ফিল্ড কিমান হ'ব এইটো উলিয়াম আমি সো কেস 2 লিখিম when the point case inside the spherical shell now the point P is spherical shell that is OP equal smaller so OP equal smaller বুলি ধৰি লৈছো আৰু ইয়াৰ পৰা ইয়ালৈকে হল এটো ৰেডিয়াস যেনেকৈ ইয়াৰ পৰা ইয়ালৈকে মানে ইয়াৰ পৰা ইয়ালৈকে ক্যাপিটাল R আৰু ইয়াৰ পৰা ইয়ালৈকে স্মলাৰ বুলি ধৰি লৈছো so proceeding as in the previous case the potential at point P due to the ring CDEF ৰিঙৰ কাৰণে কি পাইছিলো DB ইকুৱেল মানে আগৰ কেছত GM2 R dx the total potential at point P is total potential at point P is V equal
R প্লাস R এইটো R মাইনাস R dB কিয় হ'ল চোৱা ইয়াৰ পৰা ইয়ালৈকে আছে R মানে এইটো গোলকৰ ৰেডিয়াস যেহেতু ইয়াৰ পৰা ইয়ালৈকে আমাৰ লাগিব সেইকাৰণে ইয়াৰ পৰা ইয়াৰ যেটো হল ক্যাপিটেল R মানে ৰেডিয়াসৰ পৰা স্মল r টো মাইনাস কৰি দিলেহে হৈ যাব এইটো আৰু ইয়াৰ পৰা ইয়ালৈকে হলে স্মল r প্লাস ক্যাপিটেল R সো এইখিনি ইয়াৰ পৰা ইয়ালৈকে আলটিমেটলি কি বুজাই হৈছে ইয়াৰ পৰা ইয়ালৈকে সৰি দেখা পোৱা নাই ইয়াৰ পৰা ইয়ালৈকে ক্যাপিটেল R আৰু ইয়াৰ পৰা ইয়ালৈকে স্মল r সো এই কাৰণে ক্যাপিটেল R মাইনাস স্মল r তেতিয়া এইখিনি ওলাই যাব আৰু তাৰ পিছত কৰবা কলৈকে ক্যাপিটেল R প্লাস স্মল r ইয়াৰ পৰা ইয়ালৈকে স্মল r প্লাস ইয়াৰ পৰা ইয়ালৈকে ক্যাপিটেল R মানে ৰেডিয়াস সো ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব সো ইন্টিগ্ৰেশন কৰি দিয়াৰ পিছত ইয়াৰ মান তো এইখিনি হ'ব db ৰ মান সো r মাইনাস প্লাস r মাইনাস gm 2 r r dx ইন্টিগ্রেশন করার লগে লগে এনেকৈ হৈ যাব মাইনাস gm 2 প্লাস r r মাইনাস r ये तो हो माइनस gm 2 r स्मॉलर r प्लस r माइनस कैपिटल R प्लस r ये हो माइनस gm r into 2 ডাঙৰ 2 কেনসেল সৰু থাকিব twice r twice 2 r কেনসেল এতিয়া কি থাকিল ৰবা মই দেখাই আছো r কেনসেল হলে থাকিল কিমান v ইকুৱেল মাইনাস gm ক্যাপিটেল R এইটো হল ভিতৰত সো ইয়াৰ ফিল্ড কিমান হ'ব মানে গ্ৰেভিটেশনাল ফিল্ড কিমান হ'ব দা গ্ৰেভিটেশনাল ফিল্ড inside the spherical shell sphere বলি দাও shell equal minus dv by dr কিছুমানে হয়তো এটো বুজি পোৱা নাই dv by dr এটো কি এটো সূত্র সো মাইনাস d dr ভিৰ মান কিমান হ'ব ভিৰ মান ইয়াৰ পৰা ললো মাইনাস gm r এই গোটেইখিনি কনস্ট্যান্ট সেই কাৰণে ইয়াৰ মান হ'ব 0 মানে ভিতৰত কিমান হৈছে গ্ৰেভিটেশনাল ফিল্ড স্ফেরিক্যাল শেলের ভিতৰত গ্ৰেভিটেশনাল ফিল্ড 0 সো এই ভিডিওটো লং হল সেই কাৰণে আৰু এটা মানে পাৰ্ট ৰৈ গল সেইটো মই বেলেগ পাৰ্টত শিকাই আছো ৰবা সো এইটো ফার্স্ট পার্ট গল এয়ারে মানে আদৰা ৰৈ গল এইটো নেক্সট পাৰ্টত মই বুজাই আছো তোমালোকে মোৰ চেনেলত সার্চ কৰিবা the gravitational field
gravitational potential and gravitational field due to solid sphere. এটো কি hollow sphere কারণে ওলাই দিলো potential, এতে ওলাইব লাগিব solid sphere কারণে। সো নেক্সট ভিডিওত মই solid sphere কারণে ভিডিও বনাই আছো ৰবা। সো থ্যাংক ইউ, ভাল লাগিলে লাইক এণ্ড সাবস্ক্রাইব কৰিবা, ইয়াতকৈ ভালকৈ ভিডিও বনোৱাৰ কাৰণে মই আৰু চেষ্টা কৰিম। সো থ্যাংক ইউ।